हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे एमएलडी क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ৰীতি আৰু প্ৰীতম দ্বিতীয়তৰ ঘৰলৈ আশীৰ্বাদ বিচাৰি গৈছিল আৰু আমাৰ বিয়াখন আপোনালোকৰ আশীৰ্বাদৰ অবিহনে হোৱাৰ কাৰণে হয়তো জীৱনলৈ বহুতো ধুমুহা আহিলে এতিয়া এই নতুন সংসাৰখন আৰম্ভণি কৰিব ওলাইছো বুলি কৈ আশীৰ্বাদ বিচৰা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটো দ্বিতীৰ দেউতাক আৰু প্ৰীতমে একেলগে বহি থাকিব আৰু দ্বিতী পঢ়াত বেয়া হোৱাৰ কাৰণে যে দেউতাকে দ্বিতীক ভাল পোৱা নাছিল সেই সকলোবোৰ কথা প্ৰীতমৰ আগত কোৱা দেখিবলৈ পাব আনফালে দ্বিতী আৰু প্ৰিয়াংশীয়ে একেলগে বহি কথা পাতি থাকিব আৰু দ্বিতীয়ে ঘৰখন চলোৱাৰ স্বাৰ্থত বা নিজৰ স্বাৱলম্বিতাৰ বাবে এটা চাকৰিৰ তাৰণাত হাহাকাৰ কৰি ফুৰিছিল বুলি ক'ব আৰু তেতিয়া অনুভৱ কৰিছিল যে শিক্ষিত হোৱাৰ কিমান বেছি দৰকাৰ বুলি কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটো দ্বিতীৰ বিয়া ঠিক কৰা ডক্টৰজন ঘৰলৈ আহিব আৰু তেতিয়া দ্বিতীৰ মাকে দেখি আচৰিত হ'ব আৰু গৌৰৱে দ্বিতীৰ দেউতাকৰ আগত দ্বিতীয়ে যে দেউতাকৰ লগতে গৌৰৱৰ মাক দেউতাককো যে অপমানিত কৰিছে সেই কথাটো দেউতাকক ক'ব আৰু তাৰ শাস্তি দ্বিতী আৰু প্ৰীতমক দিম বুলি ক'ব আৰু তেতিয়া দ্বিতীৰ দেউতাকে গৌৰৱক বেয়াকৈ ক'ব এতিয়া বাৰু গৌৰৱে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।